নমস্কাৰ ৰেডিঅ'ক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ধুবুৰীত যি উচ্ছেদ চলাইছিল প্ৰশাসনে সেই উচ্ছেদৰ মাজতে এতিয়া ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে শ শ মুছলমান হাতত লাঠি দা লৈ ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে জেচিবিৰ ওপৰত প্ৰহাৰ কৰিছে ইটা দলিয়াইছে আৰক্ষী প্ৰশাসনলৈ এই মুহূৰ্তত ধুবুৰীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া শ শ মুছলমান লোক ওলাই আহিছে ৰাজপথলৈ হাতত লাঠি লৈছে দা লৈছে ফালৰ পৰা কৈছে যে আমাৰ ঘৰ বাৰী ভাঙিবলৈ কোনো কাৰণত নিদো জেচিবিৰ ওপৰত প্ৰহাৰ কৰা হৈছে আৰক্ষী প্ৰশাসনলৈ সুচা লৈছে শ শ লোকে এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাব লাগে এয়া চাওক ধুবুৰীৰ দৃশ্যাংশ আৰু যদি সম্ভৱ অকণমান এম্বিয়েন্সটো ৰাখিব লাগে এই মুহূৰ্তত সেই খবৰ জনাই আছো এয়া ধুবুৰীৰ দৃশ্যাংশ আৰু ধুবুৰীত এনেদৰে শ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰু শ শ লোকে এনেদৰে হাতে হাতে লাঠি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীলৈ সুচা লৈছে জেচিবিৰ ওপৰত প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে এতিয়া কোনো কাৰণত আমাৰ ঘৰ বাৰী ভাঙিবলৈ নিদিও বুলি এনেদৰে শ শ লোক ওলাই আহিছে ধুবুৰীত আজিৰ দিনটোত প্ৰায় ৪,০০০ বিঘাতকৈ অধিক ভূমিত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়ন কৰা হৈছিল ধুবুৰীত তাৰ পাছতে এইখিনি সময়ত এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজ ৰাজপথলৈ এনেদৰে ওলাই আহিছে হাতে হাতে দা লাঠি লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু জেচিবিৰ ওপৰত প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে এয়া ধুবুৰীৰ দৃশ্যাংশ ধুবুৰীত এনেদৰে ৰাইজ ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত যি উচ্ছেদ অভিযান চলোৱা হৈছিল প্ৰায় ১০,০০০ লোকৰ ঘৰ ভাঙি দিবলৈ প্ৰশাসনৰ বুলডোজাৰ চলিছিল সেই প্ৰশাসনৰ বুলডোজাৰক এতিয়া ভেটা দিছে এই সকল লোকে ধুবুৰীত চাওক কেনেধৰণৰ দৃশ্যাংশ এয়া চাওক কেনেদৰে হাতে হাতে লাঠি লৈ আহিছে আৰক্ষীয়ে খেদিবলৈ চেষ্টা কৰিছে আৰু চাৰিওফালে কেৱল লোক যিসকল উচ্ছেদিত আছে এয়া চাওক হাতে হাতে লাঠি জেচিবিৰ ওপৰত কোবাইছে চাওক কেনেদৰে দীঘল দীঘল বাঁহৰ এনেদৰে লাঠি লৈ ওলাই আহিছে এয়া চাওক প্ৰতিবাদ এয়া জেচিবিক বাধা দিছে জেচিবিক টঙনিয়াইছে ফালৰ পৰা লাঠিৰে এনেকে কোবাইছে আৰু কৈছে যে আমাৰ ঘৰ দুৱাৰ কোনো কাৰণত ভাঙিবলৈ নিদো আমি দীৰ্ঘদিনৰ পৰা এনেদৰে বসবাস কৰি আহিছো এয়া চাওক কেনেদৰে হাতে হাতে লাঠিৰে কোবাইছে চাওক চাৰিওফালৰ পৰা লোকে আগুৰি ধৰিছে এইসমূহ জেচিবি আৰু তাৰ পাছতে প্ৰহাৰ কৰা হৈছে ইটা দলিয়াইছে কোনো কোনো লোকে আৰু আৰক্ষীৰ প্ৰশাসনৰ লোক সেই স্থানৰ পৰা পলাব লগা অৱস্থা হৈছে আৰক্ষী প্ৰশাসনলৈ সুচা লৈছে এয়া চাওক ধুবুৰীৰ দৃশ্যাংশ আৰু ধুবুৰীত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীৰ ৰাজপথলৈ এতিয়া শ শ লোক ওলাই আহিছে এয়া চাওক হাতে হাতে লাঠি দা লৈ ওলাই আহিছে কোনো কাৰণত আমাৰ ঘৰ ভাঙিবলৈ আমি নিদো কোনো কাৰণত প্ৰশাসনে আমাৰ ওপৰত বুলডোজাৰ চলাব নোৱাৰে এনেদৰে এতিয়া মতা মাইকী সকলো যে পুৰুষ মহিলা ওলাই আহিছে এয়া চাওক হাতে হাতে লাঠি দা লৈ আৰু প্ৰশাসনে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল যদিও সেই স্থানৰ পৰা প্ৰশাসনৰ লোক পলাই গৈছে আৰক্ষীয়ে সেই পৰিস্থিতি বৰ্তমানো নিয়ন্ত্ৰণ কৰিব পৰা নাই এয়া চাওক হাতে হাতে দা লৈছে লাঠি লৈছে ইটা নিক্ষেপ কৰা হৈছে জেচিবিৰ ওপৰত বাধা দিয়াৰ চেষ্টা চলোৱা হৈছে জেচিবি কোনো কাৰণত আমাৰ বাসগৃহৰ ফালে আহিব নোৱাৰে আমাৰ ঘৰ বাৰী ভাঙিবলৈ আমি নিদিওঁ বুলি শ শ মুছলমানে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলা ল'ৰা ছোৱালী সকলো এনেদৰে ওলাই আহিছে চাওক সেই দৃশ্য এনেদৰে জেচিবিৰ ওপৰত প্ৰহাৰ কৰা হৈছে হাতে হাতে লাঠি দা লৈ এনেদৰে প্ৰহাৰ কৰিছে ইটা দলিয়াইছে এই মুহূৰ্তত আমি দেখুৱাই আছো ইটা দলিয়াইছে আৰু এনেদৰে প্ৰশাসনৰ লোককো সুচা লৈছে আৰু প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে কিন্তু সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই এয়া চাওক কেনেদৰে দীঘল দীঘল বাঁহৰ মাৰি লৈ এনেদৰে প্ৰশাসনৰ যিসমূহ জেচিবি আছিল শ শ জেচিবি আজিৰ দিনটোত ধুবুৰীলৈ লৈ যোৱা হৈছিল আৰু ধুবুৰীত থকা ৪,০০০ বিঘাতকৈ অধিক ভূমিত প্ৰশাসনে যি বুলডোজাৰ চলাবলৈ গৈছিল তাক বাধা দিছে শ শ মুছলমান ৰাইজ এতিয়া ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰশাসন আৰু মুছলমানৰ যিসকল উচ্ছেদিত লোক আছে সমূহ সমৰত এতিয়া নামি পৰিছে এনেদৰে ভেটা দিয়া হৈছে জেচিবিৰ ওপৰত ভয়ংকৰভাৱে এনেদৰে আক্ৰমণ চলোৱা হৈছে এয়া চাওক কেনেদৰে লাঠি দলিয়াইছে হাতে হাতে দেখিছো দীঘল দীঘল বাঁহৰ লাঠি লোৱা হৈছে আৰু ইটা দলিওৱাৰ ঘটনাও সংঘটিত হৈছে প্ৰশাসনৰ বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল সেনা
মোতায়েন কৰা হৈছিল যদিও বৰ্তমান সময়ত কিন্তু প্ৰশাসনে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা দেখা পোৱা নাই প্ৰশাসনক জনাই দিয়া হৈছিল যে আমি তেজ দিম কোনো কাৰণত আমি ঘৰ বাৰী মাটি এৰি নিদিও আৰু তাৰ পাছতেই প্ৰশাসনে তেওঁলোকৰ যে প্ৰতিবাদ আছিল সেই প্ৰতিবাদৰ ভাষা বুজি পোৱা নাছিল আৰু অৱশেষত এনেদৰে আক্ৰমণাত্মক হৈ পৰিছে ধুবুৰী ৰাইজ আজিৰ দিনটোত প্ৰায় ৪,০০০ বিঘাতকৈ অধিক ভূমিত প্ৰশাসনে উচ্ছেদ চলাবলৈ গৈছিল বৃহৎ সংখ্যক শ জেচিবি সোমাই পৰিছিল এফালৰ পৰা না মছজিদ শিক্ষানুষ্ঠান ঘৰ বাৰী সকলো ভাঙি দিয়া হৈছিল আৰু তাৰ পাছতেই কিন্তু এতিয়া ক্ষোভিত হৈ পৰিছে উচ্ছেদিত হাতে হাতে লাঠি দা লৈ এনেদৰে প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনৰ যিসমূহ বুলডোজাৰ আছে জেচিবি আছে জেচিবিৰ ওপৰত আক্ৰমণ কৰিছে এনেদৰে বাহেৰে কোবাইছে প্ৰশাসনৰ জেচিবিৰ ওপৰত প্ৰশাসনৰ জেচিবিত এতিয়া উচ্ছেদিতৰ বাহৰ কোব পৰিছে ইটা দলিয়াইছে আৰু জেচিবিৰ ড্ৰাইভাৰ ডাম্পাৰৰ ড্ৰাইভাৰ প্ৰশাসনৰ আৰক্ষী লোক সেই স্থান এৰি পলাব লগা অৱস্থা হৈছে প্ৰশাসনৰ বৃহৎ সংখ্যক আৰক্ষী সেনা মোতায়েন কৰা হৈছিল যদিও বৰ্তমান সময়ত কিন্তু সেয়া কামত অহা নাই প্ৰশাসনে সেই পৰিস্থিতি কোনো কাৰণত নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়া ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ধুবুৰীৰ পৰিস্থিতি এতিয়া আৰক্ষী প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰায় ১০,০০০কৈ বাসগৃহ আছিল ১০,০০০ পৰিয়ালে সেই স্থানত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আহিছিল কিন্তু সেই ১০,০০০ পৰিয়ালক উচ্ছেদ চলাবলৈ আজি শ বুলডোজাৰ শ যি জেচিবি আছিল সেই জেচিবি গৈ পাইছিল ধুবুৰীত আৰু পুৱাৰে পৰা উচ্ছেদ আৰম্ভ হৈছিল পুৱা ৫ বজাৰ পৰা উচ্ছেদ আৰম্ভ হৈছিল আৰু তাৰ পাছতে ক্ষোভিত ৰাইজ এনেদৰে হাতে হাতে লাঠি দা লৈ ওলাই আহিছে আৰু ৰাইজে কৈছে যে তেজ দিম আমি কোনো কাৰণত আমাৰ মাটি ঘৰ বাৰী কোনো কাৰণত এৰি দিব নোৱাৰো আমি কোনো কাৰণত ভাঙিবলৈ নিদিওঁ আৰু এয়া চাওক কেনেদৰে প্ৰশাসনৰ বুলডোজাৰৰ ওপৰত উচ্ছেদিতৰ লাঠিৰ কোব পৰিছে ইটা দলিয়াইছে ৰাজপথলৈ শ লোক ওলাই আহিছে আৰু কোনো কাৰণত আমাৰ ঘৰ আমাৰ মাটি এৰি নিদিওঁ বুলি তেওঁলোকে শ্লোগান দিছে আৰু প্ৰশাসনক নিজৰ ক্ষোভ দেখুৱাইছে এয়া চাওক প্ৰশাসনৰ জেচিবিত কিদৰে বাহেৰে কোবাইছে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো পুৰুষ মহিলা সৰু সৰু শিশুৰ পৰা সকলো এতিয়া ৰাজপথলৈ ওলাই আহিছে প্ৰশাসনে তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ধুবুৰীত এতিয়া ভয়ংকৰ পৰিস্থিতি ধুবুৰী যেন যুদ্ধ ক্ষেত্ৰলৈহে পৰিণত হৈছে শ মুছলমান ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত আমাৰ ঘৰ মাটি এনেদৰে এৰি নিদিওঁ বুলি ৰাইজে জনাইছে আৰু তাৰ পাছতে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবিৰ ওপৰত ৰাইজে প্ৰহাৰ কৰিছে ৰাইজে হাতে হাতে এনেদৰে লাঠি লৈ প্ৰশাসনৰ বুলডোজাৰৰ ওপৰত কোবাইছে বুলডোজাৰ ভাঙি দিয়াৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু ইটা মাৰিছে দেখিবলৈ পাইছে হাতত যোনে যেনেকৈ যি পাৰে তাক লৈ এনেদৰে এতিয়া প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰিছে ধুবুৰীৰ ৰাইজে প্ৰশাসনৰ যিসকল লোক আছিল আৰক্ষী বৃহৎ সংখ্যক সেনা আৰু সেই সেনা আৰক্ষীয়ে সেই পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণ কৰিব পৰা নাই নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ধুবুৰী আৰু ধুবুৰীৰ সেই পৰিস্থিতি এতিয়া যেন নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে প্ৰশাসন শ লোকে এনেদৰে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণত ঘৰ ভাঙিবলৈ দিয়া নহ'ব কোনো কাৰণত এই উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু তাৰ পাছতে প্ৰশাসনৰ বুলডোজাৰত দেখিবলৈ পোৱা গৈছে এনেদৰে ৰাইজৰ ক্ষোভ ৰাইজে হাতে হাতে বাহ লৈ হাতে হাতে এনেদৰে যোনে যি পাই লৈ আহিছে আৰু তাৰ পাছত বুলডোজাৰ ভাঙি দিয়া হৈছে জেচিবি ভাঙি দিয়া হৈছে আৰু পলাই পতং মাৰিছে জেচিবিৰ যিসকল ড্ৰাইভাৰ আছে জেচিবিৰ বা প্ৰশাসনৰ যিসকল লোক আছে সকলো এতিয়া পলাই পতং দিয়াৰ অৱস্থা সৃষ্টি হৈছে ধুবুৰী যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে ধুবুৰীৰ ৰাজপথত শ মুছলমান লোক ওলাই আহিছে আৰু যে প্ৰশাসনে ৪,০০০ বিঘা ভূমিত উচ্ছেদ চলাব বিচাৰিছিল সেই উচ্ছেদক বাধা দিয়াৰ চেষ্টা কৰিছে ৰাইজে কোনো কাৰণত এই উচ্ছেদ হ'বলৈ দিয়া নহ'ব এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হাতে হাতে দা লাঠি লৈ
ৰাইজে প্ৰশাসনৰ যিসকল লোক আছে তেওঁলোকলৈ চোচা লৈছে সমান্তৰালভাৱে জেচিবি আৰু যিসমূহ ডাম্পাৰ ৰখা হৈছিল শ ডাম্পাৰ নিয়া হৈছিল ধুবুৰীলৈ সেই জেচিবি ডাম্পাৰত এতিয়া প্ৰহাৰ কৰিছে আক্ৰমণ কৰিছে আৰু টচ হৈ পৰিছে কেইবাখনো ডাম্পাৰ জেচিবি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে আৰু ৰাইজে এতিয়া ৰোৱাৰ নামেই লোৱা নাই এনেদৰে লাঠি দা লৈ ৰাইজ ওলাই আহি আছে শ লোকে এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া চাওক কেনেদৰে জেচিবি ভাঙি পেলোৱা হৈছে টঙনিয়াই কোবাই জেচিবি ভাঙি পেলাইছে এইসকল ৰাইজে আৰু তাৰ পাছত কোৱা হৈছে যে কোনো কাৰণত তেজ দিম আমি মাটি এৰি নিদিওঁ আমাৰ মাটি বাৰী কোনো কাৰণত আমি ভাঙিবলৈ উচ্ছেদ চলাবলৈ এৰি নিদিওঁ তাৰ পাছত এই পৰিস্থিতি প্ৰশাসনৰ যিসকল লোক আছিল সেই স্থান ত্যাগ কৰি বৰ্তমান সময়ত পলাইছে আৰু আৰক্ষী প্ৰশাসনে এই যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত সেয়া কোনো কাৰণত নিয়ন্ত্ৰণ কৰিব পৰা নাই ধুবুৰীত এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত গৈছে সমগ্ৰ পৰিস্থিতি আৰক্ষী প্ৰশাসনৰ শ যি সেনা আৰক্ষী জোৱান আছিল সেইসকলে সেই স্থান এৰি পলাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ধুবুৰীৰ ৰাজপথ যেন যুদ্ধ ক্ষেত্ৰলৈহে পৰিণত হৈছে আজিৰ দিনটোত অসমৰ আচলতে সৰ্বাতোতকৈ ইতিহাসৰ ডাঙৰ যি উচ্ছেদ অভিযান আছিল সেই উচ্ছেদ অভিযান চলাবলৈ গৈছিল শ বুলডোজাৰ জেচিবি আৰু সেই জেচিবি বুলডোজাৰে আৰম্ভ কৰিছিল পুৱা 5 বজাৰ পৰা এনেদৰে উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হৈছিল ঘৰ বাৰী শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সকলোকে আৰু দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাইছিল বুলডোজাৰ কিন্তু প্ৰশাসনৰ সেই উচ্ছেদত এতিয়া বাধা প্ৰদান কৰিবলৈ ওলাই আহিছে শ লোক আৰু ধুবুৰীৰ যিসকল উচ্ছেদিত লোক আছে এনেদৰে হাতে লাঠি দা লৈ ওলাই আহিছে আৰু প্ৰশাসনৰ লোকক চোচা লৈছে তাৰ পাছতে কেইবাখনো জেচিবি কেইবাখনো বুলডোজাৰ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে এইসকল উচ্ছেদিতই এতিয়া ক্ষোভিত উচ্ছেদিতৰ প্ৰহাৰ কৰিছে প্ৰশাসনৰ বুলডোজাৰত প্ৰশাসনৰ জেচিবিত এয়া চাওক কেনেদৰে কোনো প্ৰশাসনৰ লোক নাই ভয়ত সেই স্থান এৰি এতিয়া পলায়ন কৰিছে প্ৰশাসনৰ লোকে আৰু যিসকল উচ্ছেদিত আছে প্ৰতিবাদকাৰী আছে এনেদৰে এফালৰ পৰা টঙনিয়াই ভাঙি পেলাইছে এই জেচিবি বুলডোজাৰসমূহ এয়া চাওক প্ৰশাসনৰ দুজনকৈ আৰক্ষীয়ে তেওঁলোকক কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু সেয়া ব্যৰ্থ চেষ্টা তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই ধুবুৰীৰ সেই পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰে বৃহৎ সংখ্যক আৰক্ষী সেনা জোৱানে সেই কথা দেখুৱাই দিছে ধুবুৰীৰ উচ্ছেদিতই আৰু কোনো কাৰণত যাতে ঘৰ বাৰী মাটি সকলো ভাঙিব নোৱাৰে তাৰ বাবে এতিয়া ৰাইজ এনেদৰে ৰাজপথলৈ ওলাই আহিছে হাতে দা লাঠি লৈ প্ৰশাসনৰ শ বুলডোজাৰ আনিলেও ৰাইজে লাঠিৰে কোবাই ভাঙি পেলাইছে কেইবাখনো বুলডোজাৰ আৰু প্ৰশাসনৰ জেচিবিক ভেটা দিয়া হৈছে এয়া চাওক কেনেদৰে কোবাইছে আৰু ভাঙি দিয়া হৈছে জেচিবিৰ যি গ্লাছ আছিল য'ত ড্ৰাইভাৰজন বহে সেই গ্লাছ সম্পূৰ্ণৰূপে ভাঙি ছিঙি পেলোৱা হৈছে তাৰ ভিতৰৰ পৰা এতিয়া নিজৰ জীৱন বচাই পলাই পত্তন দিছে প্ৰশাসনে যি হায়াৰ কৰা জেচিবিৰ ড্ৰাইভাৰ আছে প্ৰশাসনৰ যিসকল লোক আছে আৰক্ষীয়ে সেই স্থান এৰি পলাবলৈ বাধ্য হৈছে পুৰুষ মহিলা শিশু কোনো লৈ থকা নাই সকলো ওলাই আহিছে আৰু সকলোৱে এটাই কথা কৈছে যে কোনো কাৰণত আমি আমাৰ ঘৰখন ভাঙিবলৈ নিদিওঁ কোনো কাৰণত আমি এই স্থান এৰি অন্য স্থানলৈ নাযাওঁ প্ৰশাসনে যিমান জোৰ কৰিলেও প্ৰশাসনে যিমান শক্তি দেখুৱালেও আমাক এই স্থানৰ পৰা কোনেও আঁতৰাব নোৱাৰে আমি বহুদিন ধৰি এই স্থানত বসবাস কৰি আহিছোঁ সেয়েহে প্ৰশাসনে শ বুলডোজাৰ আনিলেও সেই বুলডোজাৰ আমি কোবাই ভাঙি পেলাম বুলডোজাৰ আমি কোনো কাৰণত আমাৰ অঞ্চলত সোমাবলৈ নিদিওঁ আৰু তাৰ পাছৰ পৰিৱেশ
এনেদৰে দেখিবলৈ পোৱা গৈছে ধুবুৰীত শ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰু শ শ লোকে এফালৰ পৰা কোবাই ভাঙিছে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবি প্ৰশাসনৰ লোক সেই স্থান এৰি পলাই পতন দিবলগীয়া হৈছে বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছিল ধুবুৰীৰ এই উচ্ছেদস্থলীত কিন্তু সেই আৰক্ষী প্ৰশাসনে এই পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আমি এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো ধুবুৰীত এনেদৰে শ শ লোক ৰাজপথলৈ ওলাই আহিছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলাইছে প্ৰশাসনৰ জেচিবি ভাঙি পেলাইছে আৰক্ষী প্ৰশাসনৰ সন্মুখতে আৰু আৰক্ষী প্ৰশাসনে কেৱল মাত্ৰ সেই দৃশ্য চাই আছে কোনো কাৰণত বাধা দিব পৰা নাই কিয়নো চাৰিওফালে লোকে লোকাৰণ্য আৰু সকলোৰে হাতত দেখিবলৈ পোৱা গৈছে এনেদৰে দা লাঠি আৰু ইটাৰে এনেদৰে মৰিয়াই ভঙা হৈছে জেচিবি বুলডোজাৰ প্ৰশাসনৰ জেচিবি বুলডোজাৰত এতিয়া উচ্ছেদিতৰ প্ৰহাৰ কৰিছে আক্ৰমণ কৰিছে আৰু জেচিবি বুলডোজাৰ টচ নচ হৈ পৰিছে এই সকল ধুবুৰীৰ উচ্ছেদিতৰ কোবত এই মুহূৰ্তত কি খবৰ জনাই আছো আমি দেখুৱাই আছো ধুবুৰীত এতিয়া শ শ মুছলমান লোক ওলাই আহিছে ৰাজপথলৈ আৰু কোনো কাৰণত আমাৰ ঘৰ মাটি ভাঙিবলৈ নিদিও আৰু কোনো কাৰণত প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলিব নোৱাৰিব এই শ্লোগানেৰে এতিয়া শ শ লোক ওলাই আহিছে উচ্ছেদিতৰ এতিয়া পুনৰ বহি প্ৰকাশ ঘটিছে হাতে হাতে দা লাঠি লৈ এইসকল প্ৰশাসনৰ যিসমূহ বুলডোজাৰ আছে জেচিবি আছে সেই জেচিবি বুলডোজাৰৰ ওপৰত এনেদৰে প্ৰহাৰ কৰিছে চাওক কেনেদৰে মৰিয়াই ভঙা হৈছে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবি যিসকল আৰক্ষী বা প্ৰশাসনৰ লোক আছে বৰ্তমানলৈকে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ধুবুৰীৰ পৰিস্থিতি আৰু এনেদৰে শ শ মুছলমান লোক উচ্ছেদিত লোক ওলাই আহিছে ৰাজপথলৈ তেওঁলোকে পূৰ্বৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছিল তেওঁলোকে কৈছিল যে তেজ দিন কোনো কাৰণত আমি আমাৰ মাটি এৰি নিদিওঁ আৰু তাৰ পাছত কিন্তু প্ৰশাসনে সেইসকল উচ্ছেদিতৰ কথা শুনা নাছিল উচ্ছেদিতলৈ আওকাণ কৰি প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা আজি পুৱা 5 বজাৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিছিল ঘৰ দুৱাৰ সকলো আৰু তাৰ পাছত এতিয়া এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে ধুবুৰীৰ শ শ লোক ধুবুৰীৰ ৰাইজে হাতে হাতে লাঠি দা লৈ এনেদৰে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবিৰ ওপৰত আক্ৰমণ কৰিছে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ধুবুৰীত আমি দেখুৱাইছিলো কিছু সময় পূৰ্বে সেই বাতৰি কেনেদৰে শ শ আৰক্ষী শ শ সেনা মোতায়েন কৰা হৈছিল শ শ জেচিবি ধুবুৰীলৈ লৈ যোৱা হৈছিল প্ৰশাসনৰ তৰফৰ পৰা কিন্তু এই মুহূৰ্তত আমি জনাই আছো ব্ৰেকিং নিউজ এই মুহূৰ্তত দেখিবলৈ পাইছো যে কেনেদৰে ধুবুৰীৰ ৰাজপথত শ শ লোক ওলাই আহি জেচিবিৰ ওপৰত আক্ৰমণ কৰিছে জেচিবি সমূহ ভাঙি পেলোৱা হৈছে জেচিবি কোনো কাৰণত আমাৰ ঘৰৰ ফালে আহিব নোৱাৰে কোনো কাৰণত আমাক উচ্ছেদ কৰিব নোৱাৰে এই স্থানৰ পৰা এই নীতিৰে এতিয়া শ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰু শ শ লোকে এফালৰ পৰা প্ৰহাৰ কৰি ভাঙিছে প্ৰশাসনৰ জেচিবি বুলডোজাৰ 4000 বিঘা ভূমিত আজি যি উচ্ছেদ চলিছিল সেই উচ্ছেদত এতিয়া বাধা প্ৰদান কৰিছে শ শ মুছলমান লোকে এয়া চাওক কেনেদৰে হাতে হাতে লাঠি দা লৈ এয়া প্ৰশাসনৰ বুলডোজাৰৰ ওপৰত কোবাই ভাঙি পেলোৱা হৈছে কেইবাখনো জেচিবি কেইবাখনো বুলডোজাৰক এতিয়া এনেদৰে কোবাই ভাঙিছে ৰাইজে আৰু পলাই পতন দিছে বুলডোজাৰ আৰু জেচিবিৰ যিসমূহ ড্ৰাইভাৰ আছে সেই জেচিবি আৰু বুলডোজাৰৰ ড্ৰাইভাৰ সেই স্থান এৰি পলাবলৈ যত্ন কৰিছে সমান্তৰালভাৱে আৰক্ষী আৰু প্ৰশাসনৰ লোকে চাওক কেনেদৰে কিছু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে প্ৰশাসন আৰক্ষী এতিয়া কোনো কাৰণত প্ৰশাসনক ভয় নকৰে এইসকল লোকে কোনো কাৰণত যাতে আমাৰ ঘৰখন ভাঙিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বাধা দিয়াৰ চেষ্টা কৰিছে শ শ লোকে আৰু শ শ লোকে এনেদৰে প্ৰশাসনৰ যিসকল আৰক্ষী আছে তেওঁলোকলৈ চোচা লৈছে সমান্তৰালভাৱে প্ৰশাসনৰ জেচিবি বুলডোজাৰ এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিছে ধুবুৰীৰ উচ্ছেদিতই প্ৰায় 10,000টাতকৈ বেছি পৰিয়ালে 4000 বিঘা ভূমিত বাস কৰি আছিল আৰু প্ৰশাসনে এনেদৰে আচলতে জেচিবি বুলডোজাৰ লগাই সেই বাসগৃহসমূহ
ভাঙি পেলোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত আমাৰ হাতত এটা নতুন দৃশ্য আছে সেই দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো ইয়া চাওক কেনেদৰে লাঠি লৈ আহিছে এফালৰ পৰা যে বুলডোজাৰ আছে বুলডোজাৰ কুবাই ভঙাৰ চেষ্টা কৰিছে আৰু তাৰ পাছতে এনেদৰে প্ৰশাসনৰ লোকে কিছু নিলগৰ পৰা সমগ্ৰ দৃশ্য চাই থাকিবলগীয়া অৱস্থা হৈছে কাৰণ প্ৰতিবাদকাৰীৰ সংখ্যা বহুত বেছি আৰু প্ৰতিবাদকাৰীৰ হাতত আছে দীঘল লাঠি আৰু এই লাঠিৰে এতিয়া কুবাই ভাঙি পেলোৱা হৈছে প্ৰশাসনৰ বুলডোজাৰ আৰক্ষী মোতায়েন কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ এক্সক্লুচিভভাৱে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কিন্তু প্ৰতিবাদকাৰীক ৰখাব পৰা নাই প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাত এতিয়া ব্যৰ্থ হৈ পৰিছে আৰক্ষীয়ে চাওক কিছু নিলগৰ পৰা আৰক্ষীয়ে কেনেদৰে চাই আছে কিন্তু সেই যি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে এতিয়া আৰু সেয়া আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক কিমান ভয়ানক হৈ পৰিছে ধুবুৰীৰ পৰিস্থিতি ধুবুৰীত এতিয়া এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ধুবুৰীত শ মুছলমান লোক ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেজ দিম লাগিলে আমাক গুলিয়াই মাৰক কিন্তু আমি আমাৰ ঘৰ বাৰী কোনো কাৰণত এৰি নিদিওঁ বুলি মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীৰ ৰাইজে হাতে লাঠি দা লৈ ওলাই আহিছে আৰু প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ যিসমূহ বাহন আছে সেই বাহনত প্ৰহাৰ কৰিছে সাধাৰণ ৰাইজে উচ্ছেদিত এতিয়া প্ৰহাৰ কৰিছে এয়া চাওক হাতে কেনেদৰে লাঠি দা লৈ ওলাই আহিছে মহিলা পুৰুষ শিশু বৃদ্ধ সকলো এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনৰ যিসমূহ জেচিবি আছে ভাঙি দিয়া হৈছে এয়া চাওক আৰক্ষীয়ে দৌৰাইছে আৰক্ষীয়ে এনেদৰে লাঠি চাৰ্জ কৰা পৰিলক্ষিত হৈছে আৰক্ষী ফালৰ পৰা এতিয়া প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছে ধুবুৰীৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে লাঠি চাৰ্জ কৰা হৈছে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পাছতে এনেদৰে লাঠি চাৰ্জ কৰিছে ধুবুৰীত এই মুহূৰ্তত প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে হাতে লাঠি লৈ এইবাৰ বৃহৎ সংখ্যক সেনা আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত এনেদৰে লাঠি চাৰ্জ কৰাৰ ঘটনা সংঘটিত হৈছে প্ৰশাসনৰ যিসমূহ বুলডোজাৰ আছে বুলডোজাৰ ভাঙি পেলোৱা হৈছিল আৰু প্ৰশাসনৰ জেচিবিৰ ওপৰত প্ৰহাৰ কৰিছিল তাৰ পাছতে এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবে এতিয়া লাঠি চাৰ্জ কৰা হৈছে এই মুহূৰ্তত এম্বিয়েন্সেৰে সৈতে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো আমি এম্বিয়েন্সটো অলপ বঢ়াই দিবলৈ অনুৰোধ জনাইছো লাইভ যুৱ সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো এনেধৰণৰ পৰিলক্ষিত হৈছে আপোনালোকক দিয়া ইফালে পৰি আছে আৰক্ষী লাঠি চাৰ্জ কৰিছে ইতিমধ্যে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো আমোদজনক পৰিৱেশ দেখুৱাব ইয়াত জিচিপি আপোনালোকক দেখুৱাইছে ইয়াত বুলডোজাৰ আপোনালোকে মন কৰক ইয়াৰ সঁচাই হ'ল বুলডোজাৰ আৰু বুলডোজাৰখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিছে উত্তেজিত জনতাই উচ্চদিত লোকসকলে ইয়াত চুৰমাৰ কৰি পৰিলক্ষিত এখন তাৰপিছতে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে লাঠিচালনা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে গুলীচালনা কৰিছে ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ ৰাজপথত ইয়াত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ বেহুচ হোৱা পৰিলক্ষিত হৈছে ইফালে পৰি আছে আৰক্ষী লাঠি চাৰ্জ কৰিছে ইতিমধ্যে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো আমোদজনক পৰিৱেশ দেখুৱাব ইয়াত জিচিপি আপোনালোকক দেখুৱাইছে ইয়াত বুলডোজাৰ আপোনালোকে মন কৰক ইয়াৰ সঁচাই হ'ল বুলডোজাৰ আৰু বুলডোজাৰখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিছে উত্তেজিত জনতাই ধুবুৰী এতিয়া যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে ধুবুৰীৰ ৰাজপথত শ মুছলমান লোক উচ্ছেদিত লোক ওলাই আহিছে আৰু প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবি এফালৰ পৰা ভাঙি পেলাইছে উচ্ছেদিত লোকে কোনো কাৰণত আমাৰ ঘৰ বাৰী ভাঙিবলৈ দিয়া নহ'ব তেজ দিম দৰকাৰ পৰিলে আমাক গুলিয়াই মাৰক কিন্তু কোনো কাৰণত আমি উচ্ছেদ চলাবলৈ নিদিওঁ আৰু চাওক কেনেদৰে জেচিবি প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলাইছে হাতে দা লাঠি লৈ এইসকল লোকে এতিয়া প্ৰশাসনৰ জেচিবি বুলডোজাৰৰ ওপৰত আক্ৰমণ কৰিছে এয়া চাওক কুবাইছে এফালৰ পৰা কুবাই ভাঙি দিয়া হৈছে প্ৰশাসনৰ জেচিবি বুলডোজাৰ আৰক্ষীয়ে এইসকল লোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চাৰ্জ কৰাৰ ঘটনা
সংঘটিত হৈছে এই মুহূৰ্তত আমাৰ হাতত সেই খবৰ আহি পৰিছে আমি জনাই আছো যে লাঠি চাৰ্জ কৰিছে আৰক্ষীয়ে এইসকল উচ্ছেদিতৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ এয়া চাওক প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলোৱা হৈছে ইটাৰে প্ৰহাৰ কৰা হৈছে হাতে হাতে লাঠি লৈ শ শ লোক ওলাই আহিছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতেই প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবি ভাঙি পেলোৱা হৈছে উচ্ছেদিত ৰাইজে কৈছে যে কোনো কাৰণত আমাৰ ঘৰ মাটি বাৰী সকলো এনেদৰে উচ্ছেদ চলাবলৈ আমি দিব নোৱাৰো প্ৰায় 10,000 পৰিয়ালে বাস কৰি আছিল এই অঞ্চলত আৰু তাৰ পাছতে এনেদৰে প্ৰশাসনৰ বুলডোজাৰত এতিয়া উচ্ছেদিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এফালৰ পৰা ভাঙি নিছে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো চাওক কেনেদৰে মৰিয়াই মৰিয়াই ভঙা হৈছে এইসমূহ জেচিবি বুলডোজাৰ আৰু প্ৰশাসনে আজিৰ দিনটোত যি 4,000 বিঘা ভূমিত উচ্ছেদ চলাইছিল সেই 4,000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ পুৱাই শ শ জেচিবি ডাম্পাৰ লৈ গৈছিল ধুবুৰীলৈ আৰু ধুবুৰীলৈ নিয়াৰ পিছতে এতিয়া ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে ৰাইজে হাতে হাতে দা লাঠি লৈ শ শ লোক ৰাজপথলৈ ওলাই আহিছে এনেদৰে কুবাই কুবাই মৰিয়াই মৰিয়াই ভঙা হৈছে আৰক্ষী প্ৰশাসনে দিয়া বুলডোজাৰ এয়া চাওক হাতে হাতে কেনেদৰে লাঠি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী প্ৰশাসনে সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া লাঠি চাৰ্জ কৰাৰ ঘটনা সংঘটিত হৈছে ধুবুৰীত আৰু 4,000 বিঘা ভূমিত ৰাজ্যৰ সবাতোতকৈ ডাঙৰ উচ্ছেদ অভিযান আজিৰ দিনটোত চলিছিল তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজে ৰাজপথলৈ ওলাই আহিছে শ শ মুছলমান লোক এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰশাসনৰ বুলডোজাৰ জেচিবিৰ ওপৰত আক্ৰমণ কৰিছে প্ৰশাসনৰ জেচিবি বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ব বুলি ৰাইজে মন্তব্য প্ৰকাশ কৰিছে তাৰ মাজতে এই মুহূৰ্তত এক ডাঙৰ খবৰ লাভ কৰা হৈছে যে উচ্ছেদিতৰ খবৰ ল'বলৈ যোৱা অখিল গগৈক আবদ্ধ কৰা হৈছে অখিল গগৈক আবদ্ধ কৰিছে যে ধুবুৰীৰ উচ্ছেদ সেই উচ্ছেদৰ খবৰ ল'বলৈ গৈছিল অখিল গগৈ কিন্তু অখিল গগৈক বাধা প্ৰদান কৰিছে প্ৰশাসনে কোনো কাৰণত অখিল গগৈক উচ্ছেদিতৰ কাষলৈ যাবলৈ দিয়া নাই আৰু এই মুহূৰ্তত ধুবুৰীত এক ভয়ংকৰ পৰিস্থিতি ধুবুৰীত এতিয়া শ শ মুছলমান লোক ৰাজপথলৈ ওলাই আহিছে ধুবুৰীত হাহাকাৰ পৰিস্থিতি প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবিত এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদিত প্ৰহাৰ কৰিছে এফালৰ পৰা ভাঙি পেলাইছে প্ৰশাসনৰ যে বুলডোজাৰ জেচিবি আছে সেই জেচিবি আৰক্ষী প্ৰশাসন চূড়ান্তৰূপে ব্যৰ্থ হৈ পৰিছে সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসনে চেষ্টা চলাইছিল যদিও বহু সংখ্যক আচলতে শ শ লোক এনেদৰে ৰাজপথলৈ ওলাই অহাত এতিয়া প্ৰশাসনে সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে প্ৰশাসনে সেই স্থান ত্যাগ কৰি অন্য স্থানতহে কিছু নিলগৰ পৰা সমগ্ৰ দৃশ্য চাই আছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ লগাবলৈ অনুৰোধ জনাইছো প্ৰশাসনে এই মুহূৰ্তত লাঠি চাৰ্জ কৰাৰ ঘটনা সংঘটিত হৈছে প্ৰশাসনৰ তৰফৰ পৰা লাঠি চাৰ্জ কৰা হৈছে উচ্ছেদিত প্ৰশ্ন দিয়া হৈছে উচ্ছেদিত চাৰিওফালে পলাইছে উচ্ছেদিতৰ ওপৰত আৰক্ষীৰ লাঠিৰে কোবাবলৈ আৰম্ভ কৰিছে চাওক শ শ আৰক্ষী শ শ সেনা জোৱান মোতায়ন কৰা হৈছে সেই প্ৰতিবাদস্থলীত আৰু তাৰ পাছতে এতিয়া চাওক উচ্ছেদিতক পলাইছে উচ্ছেদিতক এফালৰ পৰা কোবাবলৈ আৰম্ভ কৰিছে অকণমান এম্বিয়েন্সটো ৰাখিব মোৰ মাতৰ লগত এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ পৰিস্থিতি যুদ্ধ ক্ষেত্ৰ ধুবুৰী আৰু ধুবুৰীত যেন এক যুদ্ধহে চলি আছে এই মুহূৰ্তত প্ৰতিবাদকাৰীৰ ওপৰত এনেদৰে লাঠি চাৰ্জ কৰাৰ ঘটনা সংঘটিত হৈছে লাঠি চাৰ্জ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা বৃহৎ সেনা আৰক্ষী সেই স্থানলৈ ঢাপলি মেলিছে আৰু সেই স্থানত এনেদৰে পুৰুষ মহিলা নিৰ্বিশেষে সকলোকে ফালৰ পৰা আৰক্ষীয়ে কোবাবলৈ আৰম্ভ কৰিছে এতিয়া ধুবুৰী যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে ৰাইজৰ দাবী কোনো কাৰণত আমাৰ ঘৰ বাৰী ভাঙিবলৈ নিদো দৰকাৰ হলে আমাক গুলিয়াই মাৰক আমাক গুলি কৰি মাৰি দিয়ক আমি তেজ দিম কোনো কাৰণত আমি আমাৰ ঘৰ বাৰী ভাঙিবলৈ নিদিও বুলি প্ৰশাসনক স্পষ্টভাৱে জনাই দিছে দা লাঠি লৈ সকলো ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে প্ৰশাসনৰ জেচিবি বুলডোজাৰ এফালৰ পৰা
টঙনিয়াই ভাঙি দিছে এই সকল উচ্ছেদিত ৰাইজে এইবোৰত লাঠি চাৰ্জ কৰা হৈছে আৰক্ষী প্ৰশাসনে এতিয়া লাঠি চাৰ্জ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে ধুবুৰীত ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত সেই খবৰ জনাইছো শ মুছলমান লোক ওলাই আহিছে উচ্ছেদিত লোক ওলাই আহিছে হাতে হাতে দা লাঠি লৈ বাধা প্ৰদান কৰা হৈছে আৰক্ষীক উত্তপ্ত হৈ পৰিছে ধুবুৰীৰ পৰিস্থিতি আজিৰ দিনটোত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছিল ধুবুৰীত প্ৰশাসনৰ শ আৰক্ষী মোতায়ন কৰা হৈছিল শ জেচিবি যোৱা হৈছিল আৰু তাৰ পাছতে সেই জেচিবি সমূহে পুৱা 5 বজাৰ পৰা আচলতে ধুবুৰীত দয়া নাই ক্ষমা নাই নীতিৰে ফালৰ পৰা শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান ঘৰ বাৰী সকলো ভাঙি দিছিল কিন্তু অৱশেষত এতিয়া ৰাজপথলৈ ওলাই আহিছে যিসকল উচ্ছেদিত লোক শ মুছলমান লোকে হাতে হাতে দা লাঠি লৈ এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে প্ৰশাসনৰ আৰক্ষী তৰফৰ পৰা বৰ্তমান সময়ত লাঠি চাৰ্জ কৰা হৈছে জেচিবি আৰু যিসমূহ তেওঁলোকৰ ডাম্পাৰ আছিল প্ৰশাসনৰ চাওক কেনেদৰে লাঠিয়ে মৰিয়াই ভঙা হৈছে এয়া চাওক কেনেদৰে মৰিয়াই ভাঙিছে হাতে হাতে দা লাঠি লৈ এইসকল পুৰুষ মহিলা সকলো ওলাই আহিছে আৰু প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ জেচিবি এফালৰ পৰা ভাঙি দিয়া হৈছে আৰু কোৱা হৈছে যে আমাক দৰকাৰ হলে গুলিয়াই মাৰক আমাক দৰকাৰ হলে মাৰি পেলাক আমাৰ গাৰ ওপৰে জেচিবি চলাওক কিন্তু কোনো কাৰণত আমি আমাৰ ঘৰ মাটি আমাৰ শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণৰূপে ভাঙিবলৈ নিদিওঁ আৰু শ পুৰুষ মহিলাৰ প্ৰতিবাদত এতিয়া ৰব লগা হৈছে প্ৰশাসনৰ সেই উচ্ছেদ অভিযানক বাধা দিয়াৰ চেষ্টা কৰা হৈছে প্ৰতিবাদস্থলীলৈ বৃহৎ সেনা আৰক্ষী মোতায়ন কৰা হৈছে বৃহৎ সেনা আৰক্ষীৰ দলে সেই প্ৰতিবাদস্থলীত থকা প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে এফালৰ পৰা লাঠি লৈ কোবাবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে লাঠি চাৰ্জ কৰা হৈছে ধুবুৰীৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে ধুবুৰীত হাহাকাৰ পৰিস্থিতি প্ৰশাসনৰ জেচিবি বুলডোজাৰ এফালৰ পৰা ভাঙি দিছে প্ৰতিবাদকাৰীয়ে কোনো কাৰণত এই উচ্ছেদ হ'বলৈ নিদিওঁ এই নীতিৰে এতিয়া ৰাজপথলৈ শ মুছলমান লোক শ প্ৰতিবাদকাৰী ওলাই আহিছে এয়া ধুবুৰীৰ পৰিস্থিতি চাওক ধুবুৰীত অধিক ভয়ানক হৈ পৰিছে এই পৰিস্থিতি আৰু ধুবুৰীৰ উচ্ছেদিত কোনো কাৰণত ঘৰ মাটি যি ভাঙিবলৈ নিদিওঁ সেই নীতিৰে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয়ে সমগ্ৰ যি পৰিস্থিতি আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ কৰাৰ ঘটনা সংঘটিত হৈছে এয়া ধুবুৰীত আজিৰ দিনটোত 4,000 বিঘা ভূমিত এনেদৰে প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু এই 4,000 বিঘা ভূমিত প্ৰায় 10,000 পৰিয়ালে বসবাস কৰি আহিছিল পূৰ্বৰে পৰা আৰু সেই 10,000 পৰিয়ালক উচ্ছেদ চলাবলৈ প্ৰশাসনৰ বুলডোজাৰ আৰু আৰক্ষী বাহিনী মোতায়ন কৰাৰ পিছতে এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে এনেদৰে প্ৰশাসনৰ বুলডোজাৰ জেচিবিৰ ওপৰত আক্ৰমণ কৰিছে জেচিবি বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে আৰু আৰক্ষীৰ প্ৰশাসনৰ লোকে কিছু নিলগৰ পৰা সেই দৃশ্য কিছু সময় পূৰ্বে চাই আছিল আৰু এই মুহূৰ্তত সেই স্থানত বৃহৎ সংখ্যক আৰক্ষী বৃহৎ সংখ্যক প্ৰশাসনৰ সেনা জোৱান মোতায়ন কৰা হৈছে আৰু সম্পূৰ্ণৰূপে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান চেষ্টা অব্যাহত আছে এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে মই সেই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছো
Anytalks, Hutor Biporite, Raijor Swart.